তেওঁলোকক সামাজিকভাৱে অৱনমিত কৰিবৰ কাৰণে কেতিয়াবা বিদেশী বুলিও অভিহিত কৰে। গতিকে গোৰ্খাসকলৰ তেওঁলোকৰ ভৱিষ্যতক লক্ষ্য লৈ বা তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে এই দাবীৰ প্ৰতি আমাৰ ফালৰ পৰা সমৰ্থন কৰিবৰ কাৰণে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সোণালী জয়ন্তীৰ শুভাৰম্ভণি তৈলনগৰী দুলীয়াজানত হৈছে আৰু এই ক্ষণত মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি সকলোৰে প্ৰতি মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে জানো যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত গোৰ্খা জাতি সত্তাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আমি অসমৰ সমাজ জীৱনৰ অংগাংগী বুলি গোৰ্খাসকলক আমি সকলোৱে উপলব্ধি কৰোঁ বা আমি সকলোৱে অনুভৱ কৰোঁ। সেইকাৰণে এই জাতি সত্তাটোৰে ছাত্ৰ সংগঠন আগছুৰ গোৰ্খা সমাজ জীৱনত তেওঁলোকৰ বিভিন্ন কথা বতৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুন্দৰ কৰা, সুৰক্ষিত কৰা, তেওঁলোকৰ শিক্ষা, গৱেষণা, আত্মসংস্থাপন, স্বনিয়োজন, তাৰ লগে লগে সমাজ, সাহিত্য, সংস্কৃতি, ক্ৰীড়া সকলো ক্ষেত্ৰতে গোৰ্খা ছাত্ৰ সন্থাই তেওঁলোকৰ যিটো সামূহিক যিটো প্ৰচেষ্টা উত্তৰণৰ কাৰণে সদায় কৰি আহিছে আৰু মই আশা ৰাখিম আগন্তুক দিনসমূহতো তেওঁলোকে অতি শক্তিশালীভাৱে কাম কাজ কৰি যাব। 50 বছৰীয়া পৰিক্ৰমা এটা কম নহয়, এটা দীঘলীয়া পৰিক্ৰমা, 5টা দশক, আৰু এই 5টা দশকত তেওঁলোকে বিভিন্ন প্ৰত্যাহ্বান, ঘাট প্ৰতিঘাত, বিভিন্ন ধৰণৰ জটিলতাৰ মাজতে তেওঁলোকে আগবাঢ়িব লগা হৈছে। বিভিন্ন ধৰণৰ সমস্যা আছে, মাটিৰ সমস্যা আছে, তেওঁলোকৰ অধিকাৰৰ প্ৰশ্ন আছে, বিভিন্ন ধৰণৰ কথা বতৰাই গোৰ্খাসকলক কেতিয়াবা আমনি কৰে, তেওঁলোকক সামাজিকভাৱে অৱনমিত কৰিবৰ কাৰণে কেতিয়াবা বিদেশী বুলিও অভিহিত কৰে। এনেকুৱা ধৰণৰ বহু কথা বতৰাই গোৰ্খাসকলক ব্যতিব্যস্ত কৰিছে বা বহু প্ৰত্যাহ্বান আমি দেখিছোঁ। গতিকে সেই জটিলতাবোৰ, সেই প্ৰত্যাহ্বানবোৰ নাইকিয়া কৰিবলৈ গোৰ্খা ছাত্ৰ সন্থাই ভূমিকা ল'ব লাগিব। ছাত্ৰ সন্থাৰ দায়িত্বত যেতিয়া মই আছিলোঁ, আমাৰ সেইটোৱে প্ৰচেষ্টা আছিলে যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়ন, তেওঁলোকৰ অধিকাৰো পাব লাগিব, তেওঁলোকৰ প্ৰতিনিধিত্বও থাকিব লাগিব বিধানসভা বা আন আন মঞ্চসমূহত, আৰু উন্নয়নৰ যাত্ৰাত কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব লাগিব। গতিকে মই ভাবোঁ যে আগছুৱে আগন্তুক দিনসমূহত ভালকে কাম কৰিব আৰু গোৰ্খা সমাজেই নহয়, সমগ্ৰ অসমৰ সমাজ, সমন্বয় আৰু অসমীয়া জাতীয়তাবাদৰ যিটো সম্প্ৰসাৰণ, সামূহিক অসমীয়া জাতীয়তাবাদৰ যিটো ধাৰণা, এই ধাৰণাক অধিক সমৃদ্ধিশালী কৰিব। আৰু আমি অসম জাতীয় পৰিষদে যিহেতু অসমৰ মানুহক লৈ আমি কাম কাজ কৰি আছোঁ, সদায় গোৰ্খাসকলৰ দুখন বা গোৰ্খা ছাত্ৰ সন্থাৰ এই সংগ্ৰামী যাত্ৰাত আমাৰ সদায় সহযোগিতা থাকিব। আৰু প্ৰয়োজন সাপেক্ষে যদি আমি অগ্ৰজ ছাত্ৰ নেতা হিচাপে তেওঁলোকে যদি অনুভৱ কৰে, আমাৰ ফালৰ পৰা মাৰ্গদৰ্শন আৰু অভিভাৱকত্ব প্ৰতি মুহূৰ্তত থাকিব। এই প্ৰতিশ্ৰুতি আজি মই দি থৈ দিছোঁ। দেখিবলৈ পোৱা গৈছে যে গোৰ্খা ছাত্ৰ সন্থাৰ এক দীঘলীয়া দাবী গোৰ্খা অট'নমাছ কাউন্সিল তেওঁলোকে দাবী কৰি আহিছে। আপুনি যিহেতু এটা ৰাজনৈতিক দলৰ সভাপতিৰ দায়িত্বত আছে, এই বিষয়টোক আপুনি কেনেকৈ বিশ্লেষণ কৰিব বিচাৰিব? আমি সেই কথাই কৈছোঁ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ যিটো উন্নয়নৰ কথা, গোৰ্খাসকলেও দীঘলীয়া সময় ধৰি তেওঁলোকে এই অধিকাৰ বিচাৰি আহিছে। গতিকে নিশ্চিতভাৱে সাংবিধানিকভাৱে যিহেতু এই বিধি ব্যৱস্থা আছে, দিব যিহেতু পাৰি, গতিকে গোৰ্খাসকলৰ তেওঁলোকৰ ভৱিষ্যতক লক্ষ্য লৈ বা তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে এই দাবীৰ প্ৰতি আমাৰ ফালৰ পৰা নিশ্চয় সমৰ্থন থাকিব। আৰু তাৰ লগে লগে আৰু গোটেই চৰকাৰে গোটেই কথাটোক কেতিয়াও মানে ৰাজনৈতিক গণ্ডিৰ দৃষ্টিভংগীৰে চাব নালাগে, ৰাজনীতিকৰণ হ'ব নালাগে, অধিকাৰটো প্ৰাপ্য হিচাপে সকলোৱে বিবেচনা কৰিব লাগে। এইটো ৰাজনীতিক পাশা খেলো নহয় আৰু ভোট লাভৰো এটা অচিলা হ'ব নোৱাৰে। যেতিয়া যুক্তিপূৰ্ণভাৱে সাংবিধানিকভাৱে বিষয় এটা উত্থাপন হয়, তাৰ প্ৰতি নিশ্চিতভাৱে সমৰ্থন থকাটো চৰকাৰৰ প্ৰয়োজন বা দায়িত্ব বুলি